জানে যে যোৱা 30টা দিনে অসমৰ 11খন পলিটেকনিক কলেজৰ মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকলে 64জন অধ্যাপক অধ্যাপিকাসকলে সচলত আন্দোলন কৰি আছে আৰু তেওঁলোকৰ যি মূল দাবী আৰু তেওঁলোকৰ যি সাংবিধানিক যি অধিকাৰ তাৰ কাৰণে তেওঁলোকে সচলত যি আন্দোলন কৰি আছে সেই আন্দোলনত আমি সমৰ্থন জনাই আজি ছাত্ৰমুক্তি সংগ্ৰাম সমিতি গোটেই অসমত প্ৰত্যেকখন জিলাতে আমি ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছোঁ। ইতিমধ্যে আপোনালোকে জানে যে অসমৰ 26খন পলিটেকনিক কলেজৰ কেৱল মাত্ৰ 11খন পলিটেকনিক কলেজৰ 64গৰাকী শিক্ষকসকলক তেওঁলোকে শিক্ষা বিভাগৰ মাননীয় মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই তেওঁলোকক আন্দোলন কৰাৰ কাৰণে বা তেওঁলোকৰ দৰমা পোৱাৰ কাৰণে বা তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ কাৰণে তেওঁলোকক বৰখাস্ত কৰি ৰখা হৈছে। আচলতে অসমৰ ৰাজ্য চৰকাৰখনে যে হিটলাৰী শাসন চলাইছে এয়া অতিকৈ দুৰ্ভাগ্যজনক আৰু লজ্জাজনক কথা। আমি ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছোঁ যে অনাগত সময়ত ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কাৰণে তেওঁলোকে এই শিক্ষকসকলক বা পলিটেকনিকৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ ফালে চাই চৰকাৰখনে তেওঁলোকৰ চাকৰিক নিয়মীয়াকৰণ কৰিব লাগে আৰু তেওঁলোকৰ যি ফিক্সড পে 2017 চনত আসাম ইঞ্জিনিয়াৰিং ৰিকুৱাৰমেণ্ট বোৰ্ডৰ অধীনত 90% শিক্ষকসকলক স্থায়ীভাৱে নিযুক্তি প্ৰক্ৰিয়া কৰিব লাগে। কিন্তু সেই অসম টেকনিকেল এডুকেশ্যন ছাৰ্ভিচৰ ৰুল মতে 1981 ৰুল মতে তেওঁলোকে কোনো ধৰণৰ সেই ৰুল ফলো কৰা নাই। অথচ তেওঁলোকক 2017 চনত অতি মেধাসম্পন্ন 82% কাট অফ মাৰ্ক চিলেকশ্যন তাতে যিসকল শিক্ষকক নিযুক্তি প্ৰদান কৰিছে ফিক্সড পে 25,000 টকা চেলাৰী তেওঁলোকক প্ৰদান কৰা হৈছে। আজিৰ যুগত আপোনালোকে চিন্তা কৰি চাওক যে 25,000 টকাত এজন শিক্ষক বা শিক্ষয়িত্ৰীয়ে চলিব পাৰে নেকি। তাৰ লগতে অসমৰ 26খন পলিটেকনিক কলেজৰ যিসকল 3rd গ্ৰেড 4th গ্ৰেড কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলক চৰকাৰখনে যোৱা 15 মাহে তেওঁলোকক দৰমহা দিব পৰা নাই। এই কথাটোৱে স্পষ্ট কৰিব বিচাৰিছে যে অসমখনৰ যি উন্নয়নৰ যি ডাকডোল বজোৱা হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সেয়া অতিকৈ স্পষ্ট হৈছে। ইতিমধ্যে দেখিছে আপোনালোকে যে ৰাইজৰ ৰাজকোষেৰে বিভিন্ন ধৰণৰ অনুষ্ঠান পাতিছে কিন্তু ছাত্ৰ ছাত্ৰীসকলক মাৰ্কশ্বিট প্ৰদান কৰাৰ কাৰণে চৰকাৰৰ হাতত উপযুক্ত টকাৰ অভাৱ। এই কথাটোৱে ফুটি উঠিছে যে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কাৰণে এই চৰকাৰ কাৰণে কিমান দায়িত্বশীল আৰু কিমান দায়িত্বপৰণ এই কথাটোৱে স্পষ্টকৈ ফুটি উঠিছে। সেয়ে আমি ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছোঁ অনতি পলমে আমাৰ দাবী আজিৰ যি নিম্নলিখিত দাবী আমি স্মাৰক পত্ৰ জিলা আয়ুক্তৰ জৰিয়তে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ দিম। যদি আমাৰ এই তেওঁলোকৰ দাবী বা আমাৰ দাবী যদি মানি লয় অনাগত দিনত ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য কৰিবলৈ। মোৰ নাম আলামিন হক। আমাৰ সভাপতি আছে।